আজি আকৌ বহু দিনৰ মূৰত এটা ৰেচিপি বনাব লৈছোঁ। বন্ধু বান্ধৱীসকল চাব দেই, মোৰ ৰেচিপিটো কি বনাব গৈ আছোঁ, চাই থাককচোন। আজি মই আপোনালোকৰ আগত কি ৰেচিপি আগবঢ়াইছোঁ। কি হ'ল মানে বহুত দিন ভিডিঅ' একো এনেকৈ আগবঢ়োৱা নাই, গতিকে আমাৰ মানে বেটাই এটা কুকুৰ পোৱালি আনিলে, তাৰ লগতে ব্যস্ত হৈ আছিলোঁ। এয়া হৈছে মাছ আৰু মাছকেইটা বইল কৰিম মানে। বইল কৰি মাছ খুব ভাল লাগে খাই, কাৰণে বইল কৰিবৰ কাৰণে মাছ কেইপিচ এনেকৈ দি লৈছোঁ। এইকেইটা আকৌ ফ্ৰাই বনাম। দিবৰ কাৰণে এডোখৰ আদা কাটি লৈছোঁ। এয়া আদা আৰু এইফালে নহৰু কেইফুটামান, পিঁয়াজ এটা, জলকীয়া 4টা লৈছোঁ দেই। তাৰপিছত বিলাহী এটা লৈছোঁ আৰু এইখিনি মই অকণমান পিচি দিম। চাই থাকিব মোৰ ভিডিঅ'টো। আজি মাছৰ ৰেচিপি আপোনালোকৰ আগত আগবঢ়াইছোঁ দেই, বইল। বিলাহীকেইটা আৰু কটা জলকীয়াকেইটা মই মাছকেইটাৰ ওপৰত দি অলপ দেখিছে নিমখ অকণমান দি দিছোঁ। নিমখ নহ'লেতো সোৱাদেই নহ'ব, কাৰণে নিমখ অকণমান দি দিছোঁ। এতিয়া অলপ পানী দি দিওঁ। মাছকেইটা ডুবি যোৱালৈকে পানী অকণমান দিম আৰু পানীটো খুব শুকুৱাই দিম। মই গিলাচতে এইখিনি ৰচুন, আদা, পিঁয়াজ এনেকৈ খুন্দি ল'ম। মিক্সাৰ আছে, মিক্সাৰত মানে একদম গুড়ি হৈ যায় ন, ভাল নালাগে। গতিকে এনেকৈ মই খুব ভাল পাওঁ। আৰু এটা কুদনা এটাতো ল'ব পাৰি, কিন্তু নলওঁ মই। এনেকৈ ভাল লাগে মোৰ এনেকৈ খুন্দি ল'লোঁ। এইটো এতিয়া উলিয়াই লৈছোঁ। মাছকেইটা অকণমান সিজিবলৈ দিছোঁ। তাৰপাছত মাছকেইটা সিজাৰ পিছত উতলি থাকিব যেতিয়া, এই মছলাখিনি দি দিম। তাৰ লগতে আৰু এটা বস্তু দিম, চাই থাকিব। লগতে ধনিয়া ঠাৰি কেইডালমান লৈ লৈছোঁ। ঠাৰিটো বৰ ধুনীয়া হয়, মানে ঠাৰি আৰু ওপৰৰখিনি খালোঁ মানে। এতিয়া সেইকাৰণে ধনিয়া কেইডালৰ ঠাৰি কেইডালহে দিবলৈ আছে, বাকী এইকেইডাল দিম। আজি আনিবলৈ পাহৰিয়ে থাকিলে, গতিকে এইকেইডাল আছে। আৰু বইলত এনেকৈ খালে ইমান মজা লাগে নহয়। আৰু লাষ্টত এটা বস্তু দিম, সেইটো আপোনালোকে চাই গৈ থাকিব। মাছৰ তৰকাৰীটো একদম উতলি ককৰাই আছে। এতিয়া মই এনেকৈ উতলি আহি থাকিলে এই মছলাখিনি এতিয়া দি দিছোঁ। এনেকৈ দি দিব, খুব ধুনীয়া হয় খাবলৈ। আৰু অকণমান পানী শুকুৱাই দিব লাগিব, মছলাটো গন্ধ আহিব। ৰচুন, আদা, পিঁয়াজ, ধনিয়া এইখিনি এনেকৈ দিছোঁ। অকণমান এনেকৈ লৰাই দিছোঁ। দেখোঁতে খুব ধুনীয়া হ'ব নিচিনা লগা নাইনে বাৰু? মই এনেকৈ খাই খুব ভাল পাওঁ আৰু সেইটো কাৰণে বনাইছোঁ। ইমান ভাল লাগে। এতিয়া ঠাণ্ডা দিনত এনেকৈ বইল খুব ভাল লাগে খাবলৈ। পাঠা কি খাব, গোটেই গেছেই গেছ হয়। গেছৰ কাৰণে একদম মৰিছোঁ আৰু কি খাওঁ কি নাখাওঁ লাগিছে। মাছটো গৰগৰাই উতলি আছে, চাওঁ। ৱাও, বৰ ধুনীয়া চেণ্ট আহিছে দেই। খাবা আৰু বইল মাছ। এইটো হৈছে জলকীয়া, ভোট জলকীয়া। খুলিলোঁ পিছে দেই, ভোট জলকীয়া লাগিছে ন। বইল মাছ আৰু আলু পিটিকা, ভোট জলকীয়া আচাৰ। এই আচাৰটো আকৌ কি আছে, গোলাঘাটৰ পৰা অনা ন, ফেমাছ জলকীয়া। বেলেগ মজা লাগিছে দেই ভোট জলকীয়াটো। বেলেগ মজা। ধান জলকীয়া আৰু কণ জলকীয়াও আছে। ধান জলকীয়া, কুটি জলকীয়া, দীঘল জলকীয়া, মাইক্ৰ জলকীয়া, ভোট জলকীয়া, নানা ৰকমৰ জলকীয়া, তুলসী জলকীয়া, জলকীয়াই জলকীয়া, বহুত নাম আছে।